নমস্কাৰ মই দীক্ষু আজি আসলতে এই ভিডিওটো প্ৰস্তুত কৰিছো এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুয়ালি মানসিকভাৱে বহুত কষ্ট পাইছো আৰু আসলতে দুৰ্বল হৈ গৈছো মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছো যে যোৱা 20টা বছৰে যেনেকে আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলো এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰো এইখিনি কথা এইখিনি বিশ্বাস আসলতে মোৰ ওপৰত আপোনালোকে ৰাখক আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি যে এইটো কথা আসলতে নহয় মোৰ যত সামান্য যত শক্তিৰে যি মই আৰ্জন কৰো সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছো আৰু হেয়া লোনতে ক্ৰয় কৰিছো মই হেয়া লোন এতিয়াও চলি আছে গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকক মোৰ এই ভিডিওটোৰ জৰিয়তে আৰু আসলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী আৰু যেহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই আইনৰ যেটো প্ৰক্ৰিয়া আছে যেটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে এই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ যি কোনো কোঅপাৰেচন মই লাগিলে কৰি মোৰ ফালৰ পৰা যেহেতু মই একো বেয়া কাম কৰা নাই এইখিনি সাহস মোৰ আছে গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি বিশ্বাস আৰু মৰমকন যাতে সদায় ৰাখে সেই মোৰ বিনম্ৰ অনুৰোধ ধন্যবাদ নমস্কাৰ মই দীক্ষু আজি আসলতে এই ভিডিওটো প্ৰস্তুত কৰিছো এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুয়ালি মানসিকভাৱে বহুত কষ্ট পাইছো আৰু আসলতে দুৰ্বল হৈ গৈছো মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছো যে যোৱা 20টা বছৰে যেনেকে আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলো এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰো এইখিনি কথা এইখিনি বিশ্বাস আসলতে মোৰ ওপৰত আপোনালোকে ৰাখক আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি যে এইটো কথা আসলতে নহয় মোৰ যত সামান্য যত শক্তিৰে যি মই আৰ্জন কৰো সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছো আৰু হেয়া লোনতে ক্ৰয় কৰিছো মই হেয়া লোন এতিয়াও চলি আছে গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকক মোৰ এই ভিডিওটোৰ জৰিয়তে আৰু আসলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী আৰু যেহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই আইনৰ যেটো প্ৰক্ৰিয়া আছে যেটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে
মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ যিকোনো কোঅপাৰেচন মই লাগিলে কৰি মোৰ ফালৰ পৰা যেহেতু মই একো বেয়া কাম কৰা নাই এইখিনি সৎ সাহস মোৰ আছে গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে সেই মোৰ বিনম্ৰ অনুৰোধ ধন্যবাদ